অলপ গৰম উঠাৰ মাত্ৰকে এচিৰ ছুইচটো অন কৰি দিয়াসকল সাৱধান। আপোনাৰ অজানিতেই আপুনি মাতি আনিব পাৰে অনাকাংক্ষিত বিপদ। গৰম যিমানেই বাঢ়িছে সিমানেই মানুহ এচিৰ প্ৰতি আসক্ত হৈ পৰিছে। আমাৰ অধিকাংশ লোকেই অফিচেই হওক বা ঘৰতেই হওক এচি ৰুমত বহি নিজকে সুৰক্ষিত অনুভৱ কৰে। কিন্তু প্ৰকৃততে এচিৰ আৰাম লোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। হয়, এচিয়ে যিদৰে আমাক গৰমৰ পৰা সকাহ দিয়ে সেইদৰেই আমাৰ স্বাস্থ্যৰ বহু ক্ষতিও কৰে। আমাৰ স্বাস্থ্যক এচিয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে আজিৰ এই প্ৰতিবেদনত জানো আহক। এক, ডিহাইড্ৰেশ্যন। দীঘলীয়া সময় এচিত থাকিলে ডিহাইড্ৰেশ্যনৰ সমস্যা হ'ব পাৰে, কিয়নো এচিয়ে আমাৰ শৰীৰৰ আৰ্দ্ৰতা শোষণ কৰে আৰু ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হয়। দুই, শুকান ছাল। এচিত দীঘলীয়া সময় থকাৰ ফলত ছাল শুকান হৈ পৰে। সেয়েহে এচিত থাকিলে আপুনি পৰ্যাপ্ত পানী খাই নিজকে হাইড্ৰেট কৰি ৰাখিব। তিনি, গাঁঠিৰ বিষ। এচিত দীঘলীয়া সময় ধৰি বহি থাকিলে গাঁঠিৰ বিষকে ধৰি অন্যান্য বহু সমস্যা হয়। যিসকল লোকে ইতিমধ্যে আৰ্থ্ৰাইটিছ, পিঠিৰ বিষ বা শৰীৰৰ আন তেনে কোনো বিষত ভুগি আছে তেওঁলোকে এচিত থকাৰ ফলত এই সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে। চাৰি, চৰ্বি। এচিত থকাৰ ফলত স্বাভাৱিকতেই মানুহ এলেহুৱা হয়। ই শৰীৰৰ কাম কৰাৰ ক্ষমতাও হ্ৰাস কৰে, যিয়ে মেদবহুলতা বৃদ্ধি কৰি আমাক আৰু অধিক ৰোগীয়া কৰে। যদি এচিৰ অবিহনে থাকিব নোৱাৰে তেনেহলে কি কৰিব? এচিত শোৱাৰ আগতে যথেষ্ট পৰিমাণে পানী খাব আৰু শৰীৰত তেল বা মইশ্চাৰাইজাৰ প্ৰয়োগ কৰিব। সূৰ্য পোহৰৰ পৰা অহাৰ পিছত পোনপটীয়াকৈ এচি কোঠালৈ নাযাব। শৰীৰৰ তাপমাত্ৰা স্বাভাৱিক হ'লেই এচি ৰুমলৈ সোমাব। এচি চলাওঁতে তাপমাত্ৰা 24 ডিগ্ৰীত ৰাখিব। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।